প্ৰিমিয়াৰ নিউজৰ সন্ধিয়া বাতলৈ স্বাগতম জনাইছোঁ। কাৰ্বি আংলং জিলাৰ 26টা জাতি জনগোষ্ঠীৰ সংঘবদ্ধ সংগঠন SPCF আজি SPCFৰ কাৰ্যালয়ত সংবাদ মেল আয়োজন কৰি এই ধৰণে মন্তব্য কৰে হুকুৰীৰ হত্যাকাণ্ডৰ ওপৰত। SPCFৰ চেয়াৰমেন লাই চেনিং লেং আৰু সেক্ৰেটাৰী জেনেৰেল ধীৰজ ডিফুচাই আজি আমি সংবাদ মেল আয়োজন কৰাৰ ঘটনাটো হৈছে যোৱা 11 তাৰিখ ৰাতি, যিটো ৰাতি কাৰ্বি ছোৱালী হুকুৰী টিচপি নামৰ ছোৱালীজনক যিটো গুলীয়ে হত্যা কৰিলে, সেই গুলী হত্যা কৰাটো আমি হিল পিপল কালচাৰেল ফৰামৰ জৰিয়তে আমি কণ্ডেম কৰিছোঁ আৰু নিন্দা কৰিছোঁ। আৰু যাতে এনেকৈ যাতে ভৱিষ্যতে আৰু ঘটনা নঘটে তাৰ কাৰণে আমি ল এণ্ড অৰ্ডাৰক আমি দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে দোষীক কায়ত্ব কৰি আইনৰ ভিত্তিত আনি তেওঁলোকক আইনৰ ভিত্তিতে শীঘ্ৰে বিচাৰ কৰিব লাগে, দোষীক শাস্তি দিব লাগে বুলি আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ। আৰু এইখন কাৰ্বি আংলঙত আমি ভাবিছিলোঁ যে কাৰ্বি আংলং শান্তি ঘূৰি আহিছে। এই শান্তি ঘূৰি অহা যিটো বিনষ্ট কৰা যি ষড়যন্ত্ৰ, আৰু এইটোতো মানৱতাৰ যিটো হত্যা লেভেলকে যিটো গৈছে, এইটো বহুত ভাবিবলগীয়া কথা বুলি আমি অনুভৱ কৰোঁ। আৰু যাতে এনেকৈ যাতে ঘটনা নঘটে তাৰ কাৰণে ল এণ্ড অৰ্ডাৰে কঠোৰ ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী জনাওঁ। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যিটো মানে যি ছোৱালীয়ে হত্যা হ'ল তেওঁলোকক কিমিলি যাতে চৰকাৰে কম্পেনচেশ্যন হিচাপে তেওঁলোকক সহায় কৰে তাৰ কাৰণেও আমি দাবী জনাব বিচাৰিছোঁ। আৰু ভৱিষ্যত যাতে কাৰ্বি আংলঙত এনেকুৱা ঘটনা নঘটে, কাৰণ কাৰ্বি আংলঙৰ আমি অনুভৱ কৰিছোঁ যিটো কাৰ্বি আংলং শান্তি ঘূৰি আহিছে বুলি আমি অনুভৱ কৰিছিলোঁ, কিন্তু এনেকৈ যিটো ঘটনা হোৱাৰ পিছত বহুত কথাখিনি ভাবিবলগীয়া বুলি আমি অনুভৱ কৰোঁ। সেইকাৰণে দোষীক শাস্তি দিব লাগে। আৰু যিটো শেষত আমি ক'ব বিচাৰিছোঁ, ইয়াত কাৰ্বি আংলঙত মানে এনেকৈ যিটো হত্যাকাণ্ড, এই হত্যাকাণ্ডটো শেষ কৰি দিব লাগে বুলি আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ। সংবাদ মেলৰ যোগেদি আমি এটা দুখ প্ৰকাশ কৰিবলৈ আমি আজি হিল পিপল কালচাৰেল ফৰাম ফালৰ পৰা, জাতি জনগোষ্ঠীৰ সংগঠনৰ ফালৰ পৰা আমি এটা দুখ লগা কথা বেদনা জনাবলৈ আমি আপোনালোকক মাতিছোঁ ইয়াতে। কাৰণটো হ'ল যে যিহেতু সেই 11 তাৰিখ জুন 2024 ৰাতিপুৱা 1:30 বাজি বুলি আমি এটা ঘটনা শুনা পাইছোঁ যে হুকুৰী টিচপি ছোৱালী এজন গুলী হত্যা হৈছে বুলি আমি গম পাইছোঁ। আৰলং লাংছো যিহেতু ডিফুত 3 কিলো ডিফু লামডিং ৰোডত থকা, অৰিজিনেলি তেখেতে হ'ল দেনগাঁও এৰিয়াৰ ফালৰ পৰা কাৰ্বি আংলঙৰ। সেইদিনা ৰাতিখন ইনচিডেণ্ট আমি এটা শুনা পাইছোঁ যে এইটো ঘটনাৰ ওপৰত আমি মানে প্ৰথম যোনে কৰিছে নিন্দা জনাইছোঁ, আমি কণ্ডেম কৰিছোঁ। ছেকেণ্ডলি এনেকুৱা ঘটনা শান্তি কাৰ্বি আংলঙত অহাৰ পাছত এনেকুৱা ঘটনা কিয় হ'ব লগা হৈছে, সেইকাৰণে আমি আইনৰ ল এণ্ড অৰ্ডাৰক আমি মানে জনাব বিচাৰিছোঁ যে আইন ল এণ্ড অৰ্ডাৰবিলাকে অতি সোনকালে তদন্ত কৰি কালপ্ৰিটক বিচাৰি কঠোৰ শাস্তি আইনৰ ভিত্তিত শাস্তি দিয়াব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু তাৰপিছত নম্বৰ 3 পইণ্টটো হ'ল কম্পেনচেশ্যন আমি কাৰণে আমি দাবী জনাব বিচাৰিছোঁ ভিক্টিম ফেমিলিৰ কাৰণে। বাছ ইমানে মই ক'ব বিচাৰিছোঁ।